দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দুধকুৰা পাহাৰত স্থাপিত ৰঙামাটি আঞ্চলিক শনি মন্দিৰ পৰিচালনা সমিতিৰ দ্বাৰা আয়োজিত শনি মন্দিৰত বাৰ্ষিক শনি পূজা আয়োজিত কৰা হয়। বিগত কেইবেলিৰ দৰে এই বেলিও আজি শনিবাৰে 2014 চনতে স্থাপিত হোৱা দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ ৰঙামাটি আঞ্চলিক শনি মন্দিৰ সমিতিৰ দ্বাৰা আয়োজিত শনি মন্দিৰত 12 সংখ্যক বাৰ্ষিক শ্ৰী শ্ৰী শনি পূজা আয়োজিত কৰা হয়। পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিৰে উদুলি হৈ পৰে পূজাস্থলী। ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিগৰাকী ভক্তই ধূপ দীপ নৈবেদ্যৰে পূজা অৰ্চনা আগবঢ়ায়। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজকে আমি আমাৰ ৰঙামাটি আঞ্চলিক শনি মন্দিৰ পৰিচালনা সমিতি আয়োজন কৰা এই বাৰ্ষিক শনি পূজাৰ শুভেচ্ছা জনালো। আৰু আজি আমি দিনজোৰা কাৰ্যসূচীৰে এই পূজা আয়োজন কৰিছো। ইতিমধ্যে ৰাতিপুৱাৰ ভাগতে আমাৰ উদযাপন সমিতিৰ সভাপতিয়ে ধৰ্ম ধ্বজা উত্তোলন কৰিছে আৰু সৎকৰণ কাৰ্যসূচী আমাৰ ইতিমধ্যে হৈ গৈছে। আৰু যি আমাৰ বৈদিক কাৰ্যসূচীৰে শনি প্ৰভুৰ যি পূজা আৰম্ভ ইতিমধ্যে আমাৰ সেয়া চলি আছে। আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তগণ ৰাইজ আহি পূজা অৰ্চনা চলাই আছে, আৰম্ভ কৰি আছে তেখেতসকলে। আৰু সন্ধিয়া সময়ৰ পিছতে আমি যি আমন্ত্ৰণ জনোৱা দক্ষিণ কামৰূপৰ এটি খুব বিখ্যাত বুলি ক'ব লাগিব নাগাৰা নামৰ দল, তেখেতসকলে নাম পৰিবেশন কৰিবহি। আৰু সন্ধিয়াৰ ভাগত আমাৰ ইয়াতে যুগান্তৰ নাট্য দলে নাট্য পৰিবেশন কৰিব। আৰু আমাৰ দিনৰ ভাগতে আমি বিশিষ্ট যি ব্যক্তিক আমি আমন্ত্ৰণ জনাইছো তেখেতসকলকো আমি অভ্যৰ্থনাৰ ব্যৱস্থা ৰাখিছো। আৰু ভক্তগণ ৰাইজৰ আমি ব্যৱস্থা কৰিছো, খোৱা বোৱা ব্যৱস্থা কৰিছো। বিভিন্ন ঠাইৰ পৰা যিহেতু তেখেতসকল পূজা অৰ্চনা কৰিবলৈ আহিছে, তেখেতসকলৰ বাবে আমি ভোগ প্ৰসাদৰ ব্যৱস্থা কৰিছো। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি পুনৰ ধন্যবাদ জনাম যিসকল ভক্তগণ ৰাইজে আমাক প্ৰত্যেক বছৰে এই পূজাখনি সাফল্যমণ্ডিত কৰাৰ সহায় সহযোগিতা কৰে। তেখেতসকললৈ আমি ৰঙামাটি আঞ্চলিক শনি মন্দিৰৰ পৰিচালনা সমিতিয়ে অশেষ ধন্যবাদ জনালো। আৰু অনাগত দিনতো আপোনালোকে আমাক এনেধৰণে সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলো। ধন্যবাদ। প্ৰথমে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীলৈ আমি এটা বাৰ্তা পঠাব খুজিছোঁ এইকাৰণেই যে এই অনুষ্ঠানটো আজি প্ৰায় 12 বছৰ আগতে অনুষ্ঠিত হোৱা আমাৰ ৰঙামাটি অঞ্চলৰ এজন লব্ধপ্ৰতিষ্ঠ ব্যক্তি স্বৰ্গীয় লক্ষেশ্বৰ দেৱৰ অহপূৰ্ণাৰ্থ চেষ্টাৰ বলত ইয়াতে এদিন তেওঁৰ প্ৰচেষ্টাত কেইজনমান ডেকা ল'ৰাক লগত লৈ ইয়াতে এটা শনি মন্দিৰ হ'ব বুলি স্থাপনৰ এটা ঘোষণা কৰিলে। তাৰপিছত তেওঁৰ প্ৰচেষ্টাতে গোটেইখিনি ৰাইজক 2-4জন লগত লৈ পেলাই প্ৰথমতে অনুষ্টুপীয়াকৈ আৰম্ভ কৰিলে, যদিও পৰ্যায়ক্ৰমে আমি এইটোক অকণমান ডাঙৰ ফালে নিবৰ কাৰণে চেষ্টা কৰিলোঁ, যাতে বৃহত্তৰ অঞ্চলৰ লগতে আমাৰ এই নামনি অসমৰ এটা এই শনি মহাৰাজ প্ৰভুৰ চৰণত মানে পূজা অৰ্চনা দিবৰ কাৰণে গোটেই ঢাপলি মেলি আহিব পাৰে বা এইটো এটা লেখত ল'বলগীয়া অনুষ্ঠান হৈ পৰে। তাৰে প্ৰচেষ্টাতে আমি আজিৰ পৰা প্ৰায় 12 বছৰে ধৰি অনুষ্ঠানটো কৰি আহিছোঁ। এইবেলিও আমি তাৰ কোনো ক্ৰুটি কৰা নাই। যিমান পাৰি আমি মানুহক ভক্তপ্ৰাণ ৰাইজক আমি মানে শুশ্ৰূষা কৰিম বুলি আমি মানৱ কৰিছোঁ, চেষ্টা কৰিছোঁ। লগতে আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। কিমানমান ভক্তৰ এতিয়া সমাগম হয়? আমাৰ ভক্ত ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। প্ৰথমতে যদিও আমাৰ 500মান আছিলে, এতিয়া আহি 12 বছৰৰ মূৰত আমাৰ 10,000 মানুহক আমি ভোগ খুৱাওঁ ইয়াতে। আনুমানিক 10,000 ভক্তক আগমন হয় আৰু প্ৰায় 60-70 থালি আমাৰ ভোগ বিতৰণ হয়। কোন কোন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে? ভক্তপ্ৰাণ ৰাইজ আপোনাৰ গুৱাহাটীৰ পৰা আহে। গুৱাহাটী, ছয়গাঁও, ইফালে লোহাৰঘাট, বৰদুৱাৰ বাগান, আমাৰ এইখিনিতো আছেই। আমাৰ ৰামপুৰ, ছয়গাঁও নকওঁ বাৰু, ওপৰহলি মিৰ্জা, বিশেষকৈ ওপৰহলি মিৰ্জা, বিজয়নগৰ, ৰঙামাটি এইখিনি লিডিঙত থাকে। বাকী আমাৰ উত্তৰ পৰাও আহে, গুৱাহাটীৰ পৰা আহে, ইফালে ছয়গাঁও, বৰদুৱাৰ বাগান মানে চান্দুবীৰ পৰাও মানে ইয়াতে আহে। আৰু ভক্তমান ৰাইজ আহে ইয়াতে আশীৰ্বাদ ল'বৰ কাৰণে। আজি পূজা ভাগত কেনেকুৱা ধৰণৰ কাৰ্যসূচী আপোনাৰ হাতত? আমাৰ পূজা ভাগৰ লগতে আমাৰ পূজা প্ৰথমতে ইয়াত যদিও আমাৰ শক্তি পূজা হয়, শক্তি পূজা মানে দেৱী পূজা নহয়, আমাৰ যিহেতু শনি মহাৰাজৰ পূজা, ইয়াতে ওজাপালিৰ আমাৰ ব্যৱস্থা নাথাকে। আমাৰ পুৰোহিতে কৈছে ঢুলীয়া আনিছোঁ, বেণ্ড পাৰ্টি আনিছোঁ। তাৰপিছত আমাৰ ঘটবৰণ হৈ গ'ল, ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হৈ গ'ল। ইয়াৰ পিছত দুপৰীয়াৰ ভাগত আমাৰ ঘোষণাম আছে। আমাৰ ওচৰৰে একতৰা নাম খ্যাত ঘোষণা পাৰ্টি মাতিছোঁ, তেওঁলোকে 2টা বজাত আহি নামবোৰ পৰিৱেশন কৰিব। তাৰপিছত ৰাতিৰ ভাগত আমি আমাৰ ওচৰৰে মানে ইয়াৰ পৰা আমি যদী নামটো শুনিছে আপোনালোকে, যদীৰ এটা নাট্য দল আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে এখন ধৰ্মমূলক নাটক মায়া শক্তি নাটকখন আজি ইয়াতে মঞ্চস্থ কৰিব। আৰু সেইকাৰণে আমি ইতিমধ্যে প্ৰচাৰ চলাইছোঁ। আজি সন্ধিয়া আমি ৰাতিও নকৰোঁ, আমি 8টা, 8:30 ভিতৰত আৰম্ভ কৰিম, যাতে 10টা, 11টাত শেষ হৈ যায়। এইখিনিয়ে আমাৰ আজি কাৰ্য। ঠিক আছে। Stay informed, stay ahead. News NE 365.